আজি দিনটো আমাৰ বাবে এটা পৰম পবিত্ৰ দিন। এইভাবে পৰম পবিত্ৰ দিন নহয় যে কোনোবা এজন আগত সভাপতি আছিলে, আজি আমি আৰু এজন সভাপতি পাম। এই কাৰণে আজিৰ দিনটো এটা আমাৰ বাবে পৰম পবিত্ৰ দিন যে ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰ দিনটোত আকৌ এবাৰ প্ৰমাণ কৰিলে যে আমাৰ দলৰ নেতা হ'বলৈ ৰজাঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। আজি যদি কংগ্ৰেছ দললৈ চাওঁ বা আন দললৈ চাওঁ, প্ৰথম যে এই ব্যক্তিজনৰ ওপৰত কাৰ আশীৰ্বাদ আছে, এই ব্যক্তিজন কোন পৰিয়ালৰ সন্তান, আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজাঘৰৰ যদি কোনোবা সন্তানক দেখা পায়, তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লুবাদ আৰু ৰজাঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। কিন্তু বিজেপিয়ে বিচাৰি থাকে যে ক'ৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায়, ক'ৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অসমত আজি যিমান কেইজন ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰিলে, ৰঞ্জিত দত্ত ডাঙৰীয়াক বাদ দি প্ৰায় আটাইবোৰে ইয়াত বহি আছে, এই গোটেইবোৰে সাধাৰণ পৰিয়ালৰ পৰা অসাধাৰণভাৱে ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিছিল। আৰু যেতিয়াই সংগঠন পৰ্বই এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে, সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন, সেই দিনটো আমাৰ বাবে আনন্দৰ দিন। আজি দিলীপ শইকীয়াক যদি আমি সুধো, আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল নেকি, আপোনাৰ দেউতা মন্ত্ৰী আছিল নেকি, দেউতাকৰ নামটোৱে যদি কোনোবাই জানে, সেইটোৱে বহুত ডাঙৰ কথা। দেউতাৰ পৰা আমি ঐতিহ্য লওঁ, পৰম্পৰা লওঁ, দেউতাৰ পৰা আমি প্ৰেৰণা লওঁ, কিন্তু দেউতাৰ সাহস আৰু আশীৰ্বাদেৰে আমি নিজৰ পথেৰে নিজক মহিয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ অকল অসমতেই নহয়, এই সংগঠন পৰ্বত যিমান ৰাজ্যিক সভাপতি হ'ব, ৰাষ্ট্ৰীয় সভাপতি হ'ব, ইয়াৰ পৰাই বহি মই গেৰেণ্টি দি ক'ব পাৰো, কোনো এজন দেউতাকৰ পৰিচয় লৈ সভাপতিৰ পদলৈ নাযায়, নিজৰ সাংগঠনিক পৰিচয়েৰে তেওঁ সেই সভাপতিৰ পদত অধিষ্ঠিত হ'ব। অকল ৰাজ্যিক সভাপতিয়ে নহয়, আমাৰ বুথৰ যিসকল সভাপতি হ'ল, মণ্ডলৰ সভাপতি হ'ল, জিলাৰ সভাপতি হ'ল, প্ৰত্যেকজন ব্যক্তিয়ে আজি একোটা অসাধাৰণ দায়িত্ব পালন কৰিছে। সাধাৰণ ঘৰৰ সন্তান আমি, ৰজা ঘৰৰ সোৱাদ আমাক নালাগে, আমাক প্ৰজা ঘৰৰ সোৱাদ লাগে। আমাক ৰজা ঘৰৰ সোৱাদৰ পৰিৱৰ্তে প্ৰজাৰ আনন্দ আমাক লাগে। সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি, আৰু সিয়েই ভাৰতীয় জনতা পাৰ্টিক আন ৰাজনৈতিক দলবিলাকৰ পৰা পৃথক কৰিছে, মহিয়ান কৰিছে, গৌৰৱান্বিত কৰিছে। আজিৰ এই দিনটোত মই পুনৰ এবাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ নেতা অমিত শ্বাহ আৰু জে.পি. নাড্ডা ডাঙৰীয়াক আমাক নিৰন্তৰ পথ প্ৰদৰ্শনৰ কাৰণে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আমি এজন নতুন সভাপতি পাম, কিন্তু এই দিনটো আমাৰ পিছলৈ ঘূৰি চোৱাৰো সময়। ভৱেশ কলিতা ডাঙৰীয়াক 4টা বছৰ আগতে আমি এনেকৈ আমাৰ দললৈ আদৰণি জনাইছিলো। সেই দিনটো ভৱেশ কলিতা ডাঙৰীয়াৰ পিতৃৰ পৰিচয় আমি লোৱা নাছিলো, আৰু আজি ভৱেশ কলিতা ডাঙৰীয়াই যোৱা 4টা বছৰ এটা সাধাৰণ পৰিয়ালত জন্ম হৈ আমাক কেইবাটাও অসাধাৰণ কীৰ্তিমান আমাৰ সন্মুখলৈ লৈ আহিল। তেখেত নিৰ্বাচন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয়
পাৰ্টিয়ে 5টাকৈ উপনিৰ্বাচনত বিজয়ী হ'ল। তাৰ ঠিক পিছতে ভাৰতীয় জনতা পাৰ্টিয়ে আটাইকেইটা পৌৰসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ পিছতে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি গুৱাহাটী পৌৰ নিগমত অভূতপূৰ্ব বিজয় লাভ কৰিবলৈ সক্ষম হলো। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি বিজয়ী হলো। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজয়ী হলো। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 11টাকৈ লোকসভাৰ আসন উপহাৰ দিবলৈ আমি সক্ষম হলো। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে অসমত প্ৰথমবাৰৰ বাবে 65% সংখ্যালঘু লোক থকা চামুগুৰি সমষ্টিও 25 বছৰ পিছত আমি কংগ্ৰেছ দলৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হলো। এজন সাধাৰণ পৰিয়ালৰ এজন অসাধাৰণ ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টিক অজস্ৰ গৌৰৱেৰে মহিমামণ্ডিত কৰিলে। এই সময়ছোৱাতে ভাৰতীয় জনতা পাৰ্টিৰ সুবিশাল ৰাজ্যিক কাৰ্যালয় উদ্বোধন হ'ল। এই সময়ছোৱাৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিৰ 31খনকৈ জিলাত স্থায়ী কাৰ্যালয় নিৰ্মাণ হ'ল। আৰু এই সময়ছোৱাৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিয়ে 200টাতকৈও অধিক মণ্ডল কাৰ্যালয় বনাবলৈ সক্ষম হ'ল। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4টা বছৰ আমি যিমান কীৰ্তিমান স্থাপন কৰিছো সেই কীৰ্তিক ভাঙিবৰ বাবে অজস্ৰ আৰু নতুন প্ৰচেষ্টা কৰিব লাগিব আৰু নতুন তেজেৰে আমাৰ দলটোক মহিয়ান কৰিব লাগিব। 65 লাখ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য আৰু এই প্ৰাথমিক সদস্য কোনেও ঘৰত বহি ৰচিদ কাটা নাই। মোবাইলত আবেদন কৰিছো, OTP আহিছে, OTP পূৰ্ণ কৰিছো আৰু তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ আজি 65 লাখ সদস্যৰে আমাৰ দলটোক মহিয়ান কৰা হৈছে। পুৰণা ভাষাত কোৱা হৈছিল এশৰ যেতিয়া অধিপতি হয় তেওঁক শইকীয়া বুলি কোৱা হয়। আজি আমি 65 লাখ সদস্যৰ অধিপতি কৰি দিলীপ শইকীয়া ডাঙৰীয়াক নিৰ্বাচিত কৰিছো। 65 লাখ সদস্যৰ সমান্তৰালভাৱে 68,000 সক্ৰিয় সদস্যৰ নিৰ্বাচন হ'ল। আমাৰ দলটোৱে 95% মণ্ডল সভাপতি নিৰ্বাচিত কৰিলে। 98% 4খন জিলাক বাদ দি জিলা সভাপতি নিৰ্বাচিত কৰিলে। আৰু এনেকুৱা সুন্দৰ পৰিচালনা যে ইমান ডাঙৰ সংগঠন পৰ্বত এটা সামান্য প্ৰতিবাদৰ মৃদু ধ্বনিও আমি কতো শুনিবলৈ নাপাওঁ। আজি কতো আমি দলে এবাৰ নতুন নিয়ম কৰিলো যে মণ্ডল সভাপতি 45 বছৰৰ তলত হ'ব লাগে। অগ্ৰজজনে আশীৰ্বাদ দিলে কোনেও আপত্তি নকৰিলে। জিলা সভাপতিৰ বাবে বয়স ধৰি দিয়া হ'ল, অগ্ৰজজনে আশীৰ্বাদ দিলে কোনেও আপত্তি নকৰিলে। আৰু শেষত এডাল মমে যেনেকৈ নিজৰ পোহৰ দি এসময়ত নিজে আঁতৰি যায়, সেইদৰে আজিৰ দিনটোত ভৱেশ কলিতা ডাঙৰীয়াই গৌৰৱেৰে সৈতে নিজৰ চকীখনৰ পৰাও আজি আঁতৰি আহিছে। কিয় আঁতৰি আহিছে? আমি দলে নিয়ম বনাইছিলো যে জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰে। ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে আৰু মই যিহেতু নিৰ্বাচন খেলিম মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। এনেধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 4খন মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38জন জিলা সভাপতি নিৰ্বাচন কৰক,
ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো তাৰ কোনো উদাহৰণ নাথাকিব আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে কতো তু শব্দ এটাও নাই আৰু এই হৈছে ভাৰতীয় জনতা পাৰ্টি বিজয়া চক্ৰৱৰ্তী বাইদেউ নাৰায়ণ বৰকটকীৰ দৰে অগ্ৰজজন আজি আহিছে নতুনক আশীৰ্বাদ দিয়াৰ বাবে আজিৰ দিনটোত যোনে য'তে আছে সকলোৱে নতুনক আশীৰ্বাদ দিবৰ বাবে পুৰণাজনক কৃতজ্ঞতা জনাবৰ বাবে আজি আমি ইয়াত সমবেত হৈছো কাৰো লগত দিলীপ শইকীয়া কাৰ মানুহ দিলীপ শইকীয়া কোনে সভাপতি পাতিলে কোনেও নাজানে মাত্ৰ এটাই কথা জানে দিলীপ শইকীয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা আৰু যেতিয়া দিলীপ শইকীয়াক আমি দেখা পাওঁ ভৱেশ কলিতাক আমি দেখা পাওঁ তেতিয়া আমি প্ৰত্যেকজনে বুজি পাওঁ যে এই দলটোত কাম কৰি থাকোঁতে ময়ো সেইখন আসনত গৈ বহিব পাৰিম মোক বাদ দি এই দলত মই নিজে বেলেগ চিন্তা নকৰো যদি দিলীপ শইকীয়াৰ সাধাৰণ ঘৰৰ পৰিয়ালত জন্ম হৈ অসাধাৰণ হ'ব পাৰিছে ময়ো দলটোক নিষ্ঠাৰে সেৱা কৰি মই এনেকৈ এদিনে আসনখনত বহিব পাৰিম এই হৈছে আমাৰ প্ৰেৰণা যুৱ মৰ্চাৰ সদস্যসকলক মই আজি আহ্বান জনাম এই দৃশ্য নান্দনিক দৃশ্য এই দৃশ্য এক পবিত্ৰ দৃশ্য আৰু এই দৃশ্য ভাৰতীয় জনতা পাৰ্টিৰ বাদে আন দলত দেখা পোৱা নাই কোনো দলত আমি দেখা নাপাওঁ এই দৃশ্য কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিত দেখা পোৱা মই আজিও দিনটোত মনত পেলাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া মোক দায়িত্ব দিছিল একে পৰিৱেশ আছিল আৰু আজি যেতিয়া ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক দায়িত্ব দিছে একে পৰিৱেশ ই ভাৰতীয় জনতা পাৰ্টিৰ মহানাতাক ভাৰতীয় জনতা পাৰ্টিৰ পবিত্ৰতাক ই আকৌ এবাৰ প্ৰমাণ কৰিছে আৰু সেইকাৰণে মই আজিৰ দিনটো পৰম পবিত্ৰ দিন বুলি অভিহিত কৰিছো সংগঠন পৰ্বৰ চতুৰ্থ পৰ্বত আমি এক এনে মহান দৃশ্য দেখিবলৈ পাইছো পঞ্চম পৰ্যায় আমাৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনতো আমি এনেকুৱা এটা দৃশ্য দেখা পাম এজন সাধাৰণ পৰিয়ালৰ সদস্য গৈ অসাধাৰণ আসনত অধিষ্ঠিত হ'ব এই হৈছে ভাৰতীয় জনতা পাৰ্টি শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল কেতিয়াবা দায়িত্ব মধুৰ হয় আৰু কেতিয়াবা দায়িত্ব প্ৰত্যাহ্বানমূলক হয় ভৱেশ কলিতা বিধানসভাৰ নিৰ্বাচনৰ পিছত দলৰ সভাপতি হৈছিল দিলীপ শইকীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলৰ সভাপতি নিৰ্বাচিত হৈছে এটা বিধানসভাৰ নিৰ্বাচন আৰু অসমৰ দৰে প্ৰদেশ এখনৰ নিৰ্বাচনৰ গুৰিয়াল বঠাৰ দায়িত্ব লোৱা সাধাৰণ দায়িত্ব নহয় হবিয়াৰ পৰা ধুবুৰীলৈ কাৰ্বি পাহাৰৰ পৰা ডিমাচা পাহাৰলৈ বৰাক উপত্যকাৰ পৰা জোনাইলৈ আজি সমগ্ৰ ৰাজ্যখনত আমি আমাৰ দলটোক সঞ্জীৱনী শক্তিৰে আমি আকৌ এবাৰ প্ৰাণবন্ত জীৱন্ত কৰিব লাগিব বহু ক্ষমতাশীল ব্যক্তিৰ মাজৰ পৰা 126 জন ব্যক্তিক নিৰ্বাচিত কৰিব লাগিব আৰু তাৰ মাজত সুন্দৰভাৱে নিৰ্বাচন পৰিচালনা কৰিব লাগিব আৰু বিধানসভা নিৰ্বাচনৰ যোৱাৰ আগতে পঞ্চায়ত নিৰ্বাচন দিলীপ শইকীয়া ডাঙৰীয়াই পৰিচালনা কৰিব লাগিব আৰু তাৰ পিছতে জনজাতীয় আমাৰ কাউন্সিলসমূহৰ নিৰ্বাচন পৰিচালনা কৰিব লাগিব বিটিআৰৰ নিৰ্বাচন পৰিচালনা কৰিব লাগিব এই বছৰটো আটাইতকৈ প্ৰত্যাহ্বানৰ বছৰ এই বছৰটো আটাইতকৈ কষ্ট আৰু সাধনাৰ বছৰ মই এই মঞ্চৰ পৰাই মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰাৰ্থনা কৰি তেওঁলোকে যাতে আশীৰ্বাদেৰে দিলীপ শইকীয়াক উপচাই দিয়ে যাতে দিলীপ শইকীয়াই এনে বিশাল প্ৰত্যাহ্বান সাহসেৰে সৈতে মোকাবিলা কৰিব পাৰে মই আমাৰ দলটোৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে অনুৰোধ কৰিম আপোনালোক সকলোৱে দিলীপ শইকীয়া ডাঙৰীয়াক আশীৰ্বাদ কৰিব শুভ কামনা জনাব যাতে তেখেতে আমাৰ আশীৰ্বাদেৰে আমাৰ শুভ কামনাৰে আমাৰ সাহসেৰে আমাৰ দলটোক যোগ্যতাৰে নেতৃত্ব দিব পাৰে
দিলীপ শইকীয়াৰ যোগ্যতা সম্পৰ্কে আমি সকলোৱে জানো। সাধাৰণ পৰিয়াল এটাৰ পৰা ওলাই আহি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মঞ্চেৰে ভাৰত মাৰ পৰম পূজাত নিজকে বিলীন কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সক্ৰিয় স্বয়ংসেৱক হিচাপে নিজকে পৰিচয় দি ভাৰতীয় জনতা পাৰ্টিত প্ৰৱেশ কৰিছিল। নেহেৰু যুৱ কেন্দ্ৰৰ দৰে অনুষ্ঠানৰ তেখেতে দায়িত্ব গ্ৰহণ কৰিছিল আৰু মঙলদৈ লোকসভা সমষ্টিত দুবাৰৰ বাবে প্ৰতিবাৰেই বিজয়ৰ মাৰ্জিন বৃদ্ধি কৰি দিলীপ শইকীয়া লোকসভালৈ নিৰ্বাচিত হৈছিল। আজি দিলীপ শইকীয়া আমাৰ লোকসভাৰ সভাপতিৰ পেনেলত অধিষ্ঠিত। যেতিয়াই লোকসভাৰ অধ্যক্ষই লোকসভাক সভাপতিত্ব নকৰে, সেই সময়ত লোকসভাক সভাপতিত্ব কৰাৰ অভূতপূৰ্ব দায়িত্ব দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত ন্যস্ত আছে। দিলীপ শইকীয়া ডাঙৰীয়াই সেইজন ব্যক্তি যিজনে অসমৰ পৰা প্ৰথমবাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। দিলীপ শইকীয়াৰ আগতে ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব ল'বলৈ সক্ষম হোৱা নাছিল বা অসমে তেনে দায়িত্ব পাবলৈ আমি সুবিধা পোৱা নাছিল। ঝাৰখণ্ড, অৰুণাচল, ST মৰ্চা আদি বিভিন্ন দায়িত্ব দিলীপ শইকীয়া ডাঙৰীয়াই নিষ্ঠাৰে সৈতে পালন কৰিছিল আৰু যোৱা বিগত বিধানসভা নিৰ্বাচনত আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰো কনভেনৰ হিচাপে দায়িত্ব পালন কৰি দিলীপ শইকীয়া ডাঙৰীয়াই নেপথ্যৰ পৰা সমগ্ৰ বিধানসভাৰ নিৰ্বাচন পৰিচালনা কৰিছিল। এজন সকলো ফালৰ পৰা যোগ্য আৰু সকলো ফালৰ পৰা এজন সাহসী শক্তিশালী কাৰ্যকৰ্তাই ভৱেশ কলিতাৰ পৰা সভাপতিৰ আজি দায়িত্ব গ্ৰহণ কৰিছে। যিখন পতাকা ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক তুলি দিলে, সেই পতাকাখনৰ মান আৰু সেই পতাকাখনৰ সন্মান ৰক্ষা কৰি আমাৰ দলটোক 2026 চনত তৃতীয়বাৰৰ বাবে শাসনলৈ ঘূৰাই অনাৰ এক দায়িত্ব আজি আমি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত ন্যস্ত কৰিছো। মই বিশ্বাস কৰো দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্বাচন দ্বাৰা নেতৃত্বত দিলীপ শইকীয়া 100ৰ অধিকাৰী আৰু ভগৱানে কৰিলে মিত্ৰ দলৰে সৈতে আমি হয়তো বিধানসভা নিৰ্বাচনত 100 বিধায়কৰো অধিকাৰী আমি হ'ব পাৰো, কোনো টান কথা নহয়। 94টা সিটত আমি লোকসভাত জিকিছো আৰু মাত্ৰ 6টা সিট লাগে। আমাৰ বাবে আৰু এটা গৌৰৱৰ কথা, ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আমি বিধানসভাত আমাৰ মিত্ৰ দলত নোহোৱাকৈও সংখ্যাগৰিষ্ঠ দল হিচাপে পাবলৈ সক্ষম হৈছিল। আমি মিত্ৰ দলৰ লগত থাকি কিন্তু মিত্ৰ দলৰ লগত থকাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কৰ সংখ্যা 75ৰ দেউনা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতে আমি পাৰ কৰিম, তেনে এক সংকল্পও আজি আমি নিশ্চয় গ্ৰহণ কৰিম। মই বহুত ক'ব নোখোজো, আমাৰ দলে কাৰ্যালয়, কাৰ্যকৰ্তা, কোষ আৰু কাৰ্যসূচী এই 4টা কৰে আজি আমি ৰাজ্যখনক মহিয়ান কৰি তুলিছো। আমাৰ দলটোক মহিয়ান কৰি তুলিছো। আমাৰ ৰাজ্যখনক বিকাশ আৰু উন্নয়নৰ এক নতুন উৰ্বৰা গতিলৈ আজি আমি লৈ গৈছো। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আজি অসমত আজি আমি আমাৰ সভ্যতা সংস্কৃতিক আমি এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি আমাৰ ৰাজ্যখনক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছো। মই আজিৰ দিনটোত পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিম, ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ কাৰ্যকৰ্তাৰ শক্তিৰে শক্তিবন্ত নহয়, ভাৰতীয় জনতা পাৰ্টিত অসমৰ ৰাইজৰ অকুণ্ঠ আশীৰ্বাদ আছে। আৰু দিনে দিনে মই যিমানেই ভাৰতীয় জনতা পাৰ্টিত সময় কটাইছো, মোৰ মনত এটা বিশ্বাসো আছে যে ভাৰতীয় জনতা পাৰ্টিত আধ্যাত্মিক শক্তিৰো আশীৰ্বাদ আছে। নহলে ভাৰতীয় জনতা পাৰ্টিয়ে এনেকৈ কেতিয়াও এটা পৰিয়ালৰ ওচৰত দলটোক যাব নিদিয়াকৈ ৰক্ষা কৰিবলৈ কেতিয়াও সমৰ্থ নহলহেঁতেন।
আজি যি কাম কংগ্ৰেছে কৰিব পৰা নাই, সমাজবাদী পাৰ্টিয়ে কৰিব পৰা নাই, ৰাষ্ট্ৰীয় জনতা পাৰ্টিয়ে কৰিব পৰা নাই, কোনেও কৰিব পৰা নাই। বাজপেয়ী ডাঙৰীয়াই যদি ইচ্ছা কৰিলেহেঁতেন, জনসংঘৰ দিনত যদি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ইচ্ছা কৰিলেহেঁতেন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি আজিও ইচ্ছা কৰে, দলটোত পৰিয়ালতন্ত্ৰ আনিব পাৰে। কিন্তু কোনোবা আধ্যাত্মিক শক্তিয়ে ভাৰত মাৰ ৰক্ষণাবেক্ষণৰ কাৰণে, ভাৰত মাৰ সভ্যতা আগুৱাই লৈ যাবলৈ এনেকুৱা এটা দল নিৰ্মাণ কৰিছে, যি দলটো সাধাৰণ ভাৰতীয়ৰ দল হৈ থাকিব, সাধাৰণ কাৰ্যকৰ্তাৰ দল হৈ থাকিব। আধ্যাত্মিক শক্তি অবিহনে ভাৰতীয় জনতা পাৰ্টি এনেকৈ কেতিয়াও চিৰ প্ৰবাহমান সুতিত পৰিণত হ'ব নোৱাৰিলেহেঁতেন। এই দলটোৰ এজন আমি শক্তিশালী কাৰ্যকৰ্তা, এই দলটোৰ এজন আমি একোজন গৌৰৱী কাৰ্যকৰ্তা, আৰু মই আশা কৰিম দিলীপ শইকীয়া ডাঙৰীয়াৰ দায়িত্ব গ্ৰহণৰ এই শুভ দিনটোত আমি আকৌ এবাৰ নিজৰ কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিক মহিয়ান কৰিবলৈ আমি আকৌ এবাৰ নিজৰ সংকল্পবদ্ধৰে আমি প্ৰতিজ্ঞাবদ্ধ আগবাঢ়ি যাম। मैं असम प्रदेश बीजेपी का ओर से हमारे माननीय मंत्री गजेंद्र सिंह शेखावत जी को धन्यवाद देता हूं। कल आपने एक बार भी कौन नया अध्यक्ष बनेगा इसका बारे में आपने एक बार भी मेंशन नहीं किया। आपने आते ही हमें बोला कि अगर कोई और व्यक्ति कॉन्टेस्ट करना चाहते हैं आप मना मत कीजिए, इसलिए बीजेपी को डेमोक्रेटिक वैल्यू को हमें आधोल करना है। शेखावत जी ने बहुत ही बढ़िया तरीका से उन्होंने चुनाव का रचना किया और नेशनल एग्जीक्यूटिव तक आज बड़ी ही सबका उत्साह और उद्दीपना का साथ ये चुनाव का समापन भी किया। आप लोगों को मैं बताना चाहता हूं, शेखावत जी को मैं इसलिए धन्यवाद नहीं दूंगा कि इलेक्शन को बढ़िया से समापन किया, लेकिन शेखावत जी ने आसाम के दो बड़ी काम में सबसे बड़ा हिस्सेदारी किया। आप लोग जानने के लिए इच्छुक होगा ऐसा क्या काम कर दिया शेखावत जी ने। मैं पहला बताऊंगा, हमारे आसाम का जो सरायदेव मैदान यूनेस्को में जाके नेशनल यूनिवर्सल वर्ल्ड हेरिटेज हुआ, इसका नेतृत्व भारत का ओर से शेखावत जी ने लिए थे। यूनेस्को कल्चरल डिपार्टमेंट से आते हैं और हमारे ये पूरा काम में आर्कियोलॉजिकल सर्वे ऑफ इंडिया में नेतृत्व दिया था और आर्कियोलॉजिकल सर्वे ऑफ इंडिया का कारण ही हमें सरायदेव मैदान को यूनेस्को का हेरिटेज मिला और वही विभाग का माननीय मंत्री है गजेंद्र सिंह शेखावत जी। मैं कृतज्ञ असमिया जातियों का ओर से प्रधानमंत्री मोदी जी और गजेंद्र सिंह शेखावत जी को मैं धन्यवाद देता हूं। आप लोगों को वो दृश्य मालूम होगा जब यूनेस्को ने सरायदेव मैदान को वर्ल्ड हेरिटेज दिया, वो सभा में भी गजेंद्र सिंह शेखावत जी ने भारत को प्रतिनिधित्व किया था और पहला सुसंवाद शेखावत जी का ओर से ही हमें मिला था। दूसरा, असम को क्लासिकल लैंग्वेज का मर्यादा मिला। आप सोचेगा ये तो एजुकेशन डिपार्टमेंट का बात होगा, इसमें गजेंद्र सिंह शेखावत का क्या भूमिका है। एक भाषा को क्लासिकल लैंग्वेज का दर्जा देने का काम भी कल्चरल डिपार्टमेंट में ही करता है और संयोग से कल्चर डिपार्टमेंट का मंत्री शेखावत जी ही थे। मैं शेखावत जी को ये पत्र लिखा था थोड़ी दिन पहले। शेखावत जी ने ही मुझको पत्र लिख के बताया कि असमिया को ध्रुपदी भाषा को मर्यादा दे दिया गया है। बराक घाटी में बांग्ला क्लासिकल लैंग्वेज हुआ, इसके लिए भी बराक घाटी में भी काफी उत्साह है। मैं शेखावत जी को धन्यवाद देता हूं कि ये असम का 75 इयर्स का जर्नी में, 76 इयर्स का जर्नी में अगर असमिया लोगों ने कोई बड़ा तो बहुत ही इंपॉर्टेंट लैंडमार्क को हासिल करने में सक्षम हुआ, इसमें आपका बहुत बड़ा अवदान रहा। तो इसलिए मैं आज कोई कम नहीं करेगा, सब अपना, अगर हम असमिया को हम प्यार करते हो, सरायदेव मैदान को सम्मान करता हो, तो पूरा करतल से शेखावत जी को अभिनंदन करे, शेखावत जी को धन्यवाद दे।
और यही कल्चर शेखावत जी माननीय मोदी जी तक लेके जाएगा और मोदी जी को भी बताएगा असम का लोग कितना ग्रेटफुल है, कितना कृतज्ञ है। और हम लोग प्रधानमंत्री मोदी जी और आपका जो हमारे लिए प्यार है, इसको हम हमेशा स्मरण करूंगा। ये मैं आपको असम वासियों का ओर से मैं यही बोल के आपको मेरा व्यक्तिगत ओर से भी मैं बहुत धन्यवाद देता हूं। मेरा मुख्यमंत्री का समय में ही असम को ये 2 सम्मान हासिल हुए और ये 2 सम्मान आपके लिए हुए, मोदी जी के लिए हुए। मैं व्यक्तिगत रूप से भी आपको मेरा आभार प्रकट करता हूं, मैं आपको धन्यवाद देता हूं। हमारे ये पूरे संगठन पर में हरीश द्विवेदी जी बहुत ही मृदुभाषी है और बहुत ही लोकसभा का 2 बार सांसद हुए। उत्तर प्रदेश से बड़ा प्रदेश है, लेकिन असम का कार्यकर्ता का साथ एकदम अपना परिवार जैसा अपने आप को विलीन करते हुए उन्होंने हमारा पूरा संगठन पर को पूरा एक मार्ग देने का, एक रचना करने का पूरा सारे काम हरीश द्विवेदी जी ने किया। द्विवेदी जी ने जो असम संगठन के लिए इतना बड़ा कंट्रीब्यूशन किया, 65 लाख सदस्य होने का हमें गौरवान्वित करने में आपने अपना ताकत झोंक दिया। तो मैं असम का कार्यकर्ता का ओर से हरीश द्विवेदी जी को बहुत बहुत धन्यवाद देता हूं। एक बड़ा ताली से हरीश द्विवेदी जी को धन्यवाद दीजिए। द्विवेदी जी का साथ ही, हरीश जी का साथ ही हमें आगे का संगठन का सफर भी पूरा करना है। मैं हरीश जी को असम का पूरा कार्यकर्ता का ओर से धन्यवाद देता हूं। हमारे उत्तर पूर्व का पूरा संगठन को बल देने का, मार्गदर्शन करने का और हमारे पूरा उत्तर पूर्व को इमोशनली, कल्चरली एक कर रखने में जो बीजेपी का एक बहुत बड़ा भूमिका होते हैं, वो भूमिका संबित पात्र जी निर्वाहन कर रहा है। संबित पात्र जी पुरी से हम सबको जगन्नाथपुरी बोलने से असम को और कोई दूसरा हमें बोलने का जरूरत नहीं है। पुरी से संबित पात्र जी सांसद है, लेकिन संबित पात्र जी हमारे उत्तर पूर्व का समन्वय का काम भी पार्टी का ओर से देखते हैं, पार्टी का ओर से करते हैं। मैं संबित पात्र जी को भी असम का कार्यकर्ता का ओर से बहुत बहुत धन्यवाद देता हूं। आज आमार মাজত आमार प्राक्तन सभापति सकल उपस्थित आछे आरो एखेतসকলে विभिन्न সময়ত আগবঢ়াই যোৱা বৰঙণিৰ বাবে আজি আমাৰ সংগঠনটো এই পৰ্যায়ত আহি উপস্থিত হৈছে। মোৰ মনত আছে প্ৰাথমিক সদস্য পদৰ যেতিয়া আমি অন্তৰ্ভুক্তিৰ আৰম্ভ কৰিছিলো, তেতিয়াও সিদ্ধাৰ্থ ভট্টাচাৰ্যজী, নাৰায়ণ বৰকটকী, ৰঞ্জিত দাস ডাঙৰীয়াই আহি আমাক আশীৰ্বাদ দিছিলে। আজি তেখেতসকলে আকৌ এবাৰ আহি দিলীপ শইকীয়াক আশীৰ্বাদ দিছে। মই তেখেতসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। বিজয় বাইদেউ আমাৰ মাজত উপস্থিত হৈ আজি এই অনুষ্ঠানটোত যি ভব্যতা প্ৰদান কৰিলে তাৰ বাবে মই ধন্যবাদ দিছো। এজন ব্যক্তিৰ কথা हमें बोलना पड़ेगा। राजू जी हमारे सांगठनिक संपादक हैं। इतना सहज, इतना सरल व्यक्तित्व और जो किसी का नहीं लेकिन सबका है, ऐसा व्यक्तित्व मैंने देखा भी नहीं था। राजू जी को मैं बहुत धन्यवाद देता हूं। राजू जी किसी का नहीं, लेकिन राजू जी हम सब लोगों का है, ऐसा ही उनका परिचय है। मैं राजू जी को धन्यवाद देता हूं।